জুমৈ বিনন্দিয়াৰ বিশ্ব অভিলেখ কহিলে সমগ্ৰ ৰাজ্যই জুমৈ বিনন্দিয়াত মতলীয়া হৈ পৰিছে ৰাজ্যৰ চাহ বাগিচাৰ অঞ্চলসমূহ। ৰাজ্যৰ চাহ বাগিচাসমূহত জুমৈৰ বিনন্দিয়াক লৈ উৎসাহ দেখিবলৈ পোৱাৰ লগতে ওদালগুৰি জিলাৰ ডিমাকুছিতো দেখা গ'ল ব্যাপক উৎসাহ উদ্দীপনা। ওদালগুৰি ডিমাকুছিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সমষ্টিবাসীৰ লগত ঝুমুৰ নৃত্য উপভোগ কৰিলে। ডিমাকুছি চাহ বাগিচাত ডাঙৰ LED স্ক্ৰীন তথা ডাঙৰ পৰ্দা লগাই পোনপটীয়া সম্প্ৰচাৰণেৰে বাগিচা অঞ্চলৰ ৰাইজৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ওদালগুৰি জিলা সমিতিৰ সম্পাদক জৌচাং বড়োকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোকে ঝুমৈ বিনন্দিয়াৰ পৰিৱেশ উপভোগ কৰে। ঝুমুৰ নৃত্য উপভোগ কৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰিও তেখেতৰ প্ৰচেষ্টাক শলাগ লয়। ইয়াৰ উপৰিও তেখেতৰ সমষ্টিৰ পৰা ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰা কলা কৌশলীসকলক উভতি অহাৰ সময়ত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিব বুলিও জানিবলৈ দিয়ে। আৰু মোৰ জীৱনত আটাইতকৈ আজিয়ে ভাল লগা যে আজি ঝুমুৰ বিশ্ব ৰেকৰ্ড কৰিলে, গিনিছ ৰেকৰ্ড কৰিলে। আৰু মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই উদ্যোগ লোৱাৰ বাবে। অসমৰ এই সংস্কৃতি অকল আমি অসমৰ মানুহে জানিছিলোঁ আৰু আজি সেইটো গোটেই বিশ্বই জানিব। আৰু ইমান ধুনীয়াকৈ আমাৰ তাত প্ৰদৰ্শন কৰা হৈছে, যিটো ডিজাইন মই ভাবোঁ এয়া পৃথিৱীবাসীয়ে চবে পচন্দ কৰিব, বাৰে বাৰে চাব সেইটোত। গতিকে আমি চবে সৌভাগ্য অসমবাসীয়ে। গতিকে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ কৰি আমাৰ সমষ্টিৰ পৰা যিসকলে গৈ তাতে এই ৰেকৰ্ডত জড়িত হ'ল, তাৰ দ্বাৰা আমাৰো পৰিচয় হৈ থাকিল যে এই ঝুমুৰ গিনিছ ৰেকৰ্ডত আমাৰ ডিমাকুছি বা আঁতৰিঘাটৰ পৰা আৰম্ভ কৰি আপোনাৰ যিমান আমাৰ বাগিচা আছে এই বাগিচাখিনিও জড়িত হৈ থাকিল। আৰু তাৰ কাৰণে আমিও গৌৰৱ কঢ়িয়াই আনাৰ কাৰণে সক্ষম হ'লোঁ। এই অঞ্চলৰ গোটেই ৰাইজে আজি সহযোগ কৰিলে আৰু চবেই আহি ইয়াত উপভোগ কৰিলে আৰু সেইটোৰ দ্বাৰা তেওঁলোকক আমি উৎসাহিত কৰিলোঁ। গতিকে তেওঁলোকে আহক, তেওঁলোকক আদৰিবলৈ পুনৰ আমি ইয়াত সাজু হৈ আছোঁ আৰু অহাকালি গুৱাহাটীত তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিম। একেলগে থাকি পালে ইয়াত এইটো উপভোগ কৰাটো আটাইতকৈ আৰু বেছি ভাল অনুভৱ। ইয়াত নিজৰ গোটেই আত্মীয় চব লগ মিলি ফালে আমি সেইটো চাব পালোঁ। সেইটো এটা ৰেকৰ্ড আমাৰ মাজত একেলগে আমি থাকি পালে এটা বিশেষ ঐতিহাসিক দিনটোত আমি সাক্ষী হোৱাটো চবতকৈ ডাঙৰ আমাৰ চবৰ কাৰণে, এই অঞ্চলৰ কাৰণে। টংলা পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল নিউজ।